হেল্ল' গাইজ, আমি আজি পেহীহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। মানে ওচৰৰে পেহীহঁতৰ। এয়া হৈছে মোৰ মা, মানে শাহু মা। আমি এতিয়া গৈ আছোঁ। এতিয়া মোৰ মানে আজি 2 মাহ হৈছে মানে বিয়া হোৱা। আজি মানে পেহীহঁতৰ ঘৰত ফুৰিবলৈ গৈছোঁ। এয়া হৈছে বৌ, মানে মোৰ শাহু মা আৰু খুৰী এজনী ওচৰৰে, এয়া মোৰ টমী। তাৰপিছত এয়া আমি পাইছোঁহি পেহীহঁতৰ ৰাস্তাটো। এয়া আমি পেহীহঁতৰ ঘৰ পাই গ'লোহি। ওচৰৰে হয় পেহীহঁতৰ ঘৰ। এয়া আকৌ মোক পেহীয়ে পুৰি থোৱা এটা গোমধান খাবলৈ দিলে। ইমানেই ভাল নহয় খাবলৈ এতিয়া। এয়া হৈছে পেহীহঁতৰ পোৱালীজনী, দেখিছেনে ইমান মৰম লগা। আকৌ পেহীয়ে এতিয়া পকৰি বনাবৰ কাৰণে দাইল পিচি আছে। এয়া পেহীয়ে মোক ভিতৰত লগাই পিনি কি কৰিছে জানেনে? এতিয়া মোক পেহীয়ে দিছে ৰুটি বনাবৰ কাৰণে। পেহীয়ে কৈছে যে আজি ৰুটি খাবা, ৰুটিখিনি বনোৱা, মই বেলেগ কাম এটা কৰি আছোঁ। সেয়ে মই টাৱাখনত দিলোঁ ৰুটিখন, মানে শুকানকৈ ফাৰ্ষ্ট মানে বনাই ল'লোঁ। বনোৱাৰ পিছত ছাইডত মই মানে তেলটো দি দিলোঁ। এতিয়া তেল দিয়াৰ পিছত মানে ৰুটিটো খায়ো সোৱাদ লাগে। আকৌ পেহাই আকৌ মোক এটা কাম দি দিলে যে এয়া পকৰি বনাবৰ কাৰণে। কাৰণ আজি নতুনকৈ আহিছোঁ, ডাইৰেক্ট মানে মোক পকৰিয়ে বনাব দিছে। মানে নবনাওঁ বুলিতো এতিয়াতো ক'ব নোৱাৰোঁ ন, কাৰণ এতিয়া মই নতুন হয়। আৰু এনেও মই বনাই ভালেই পাওঁ বাৰু, বহুত ভাল পাওঁ। মই বহুত ধুনীয়া ৰান্ধোঁ। এতিয়া আমি ঘৰলৈ আহিব লৈছোঁ, কাৰণ এতিয়া আন্ধাৰেই হৈ গৈছে, বেলি পৰি গৈছে। সেয়া হৈছে আমাৰ ডাঙৰ পেহী, তাৰপিছত এয়া মা, এয়া সৰু পেহা। এতিয়া ডাঙৰ পেহী আৰু মা আৰু মই ঘৰলৈ বুলি যাব লৈছোঁ। বাই গাইছ, আজিলৈ এইটো ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই।